অসমৰ শকুনি মামা হৈছে হিমন্ত বিশ্ব শৰ্মা। এই কাৰণে মই কৈছো অসমৰ ৰাইজক অসমৰ শকুনি মামাৰ পৰা সাৱধান হৈ থাকক। অসমৰ শকুনি মামা হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। হিমন্ত বিশ্ব শৰ্মা অহাৰ পিছত গুৱাহাটীত নতুনকৈ এটা চান্দা হৈছে, সেয়া হৈছে মামি চান্দা। এটা নতুন চান্দা আৰম্ভ হ'ল, সেয়া হ'ল মামি চান্দা। মামিক চান্দা নিদিয়াতকৈ অসমৰ একো কাম নহয়। এতিয়া গুৱাহাটীৰ ভিতৰত যিমানবোৰ বাছত উঠে, প্ৰত্যেক বাছত উঠা আগত মামীয়ে চান্দা পায়। খবৰ ল'ব মোকতো জানে, মই মিছা কথা নকওঁ। গুৱাহাটী বাছত উঠিলে গম পাব। এতিয়া অলপ দিনৰ পিছত চাব, ইয়াত যিমান যে পিলপিলিবোৰ আছে, এই পিলপিলি উঠা আগতে মামীক চান্দা দিব লাগিব, এনেকুৱা এটা অৱস্থা হ'বলৈ গৈ আছে। হিমন্ত বিশ্ব শৰ্মাৰ আগত BPF আৰু UPPLৰ আগতে আত্মসমৰ্পণ কৰিছে য'ত কেৱল কংগ্ৰেছ দলে কৰি আছে। বিটিআৰৰ ৩৫ নং মুদৈবৰী সমষ্টিত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাত এই মন্তব্য কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈৰ। কংগ্ৰেছ প্ৰাৰ্থী হিমাংগ শইকীয়াৰ হৈ বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰে। নিৰ্বাচনী প্ৰচাৰ সভাত সাংসদ প্ৰদ্যুৎ বৰদলৈও উপস্থিত থাকে। বিটিআৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা বিশেষ উদ্দেশ্য লৈ নামি পৰিছে। সেয়া হ'ল কেনেদৰে বিটিআৰ অঞ্চলত থকা মাটিবোৰ আদানী আৰু আম্বানী আৰু পতঞ্জলীক চম্ভালিব পাৰে। BPF থকা সময়ত পতঞ্জলীক দিলে, UPPL থকা সময়ত আদানীক দিলে, বাকী থাকি গ'ল আম্বানী আৰু আদানী আৰু বিচাৰিছে। তো সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তৎপৰ হৈছে। ইয়াৰ পূৰ্বে তেওঁলোকে জনসাধাৰণক যিখিনি কথা দিছিল, গোটেইখিনি কথা মিছা। আৰু সেইকাৰণে ভাৰতৰ ভিতৰত নহয়, গোটেই পৃথিৱীৰ ভিতৰত আটাইতকৈ মিছা কথা কোৱা ব্যক্তিগৰাকীয়ে হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। 10 ছেপ্টেম্বৰো মিছা কথা গম পাই গ'ল। তো সেইকাৰণে এই কথাবোৰ এতিয়া ৰাইজে বুজি পাইছে। ধন্যবাদ। আমি দেখিছে প্ৰত্যেক সমষ্টিত আমি আটাইতকৈ ভাল প্ৰাৰ্থীগৰাকী আগুৱাই দিছোঁ। প্ৰত্যেক সমষ্টিত আমাৰ বিধায়কখিনি কষ্ট কৰি আছে। তো এই ধৰণৰ অভিযোগ কেমেৰাৰ সন্মুখত ক'ব পাৰে, কিন্তু ৰাইজে গ্ৰহণ নকৰে। ধন্যবাদ। আমি কষ্ট কৰি আছোঁ, ভালকৈ আমাৰ প্ৰাৰ্থীবোৰ ওলাই আহিছে। আজিও দেখিছে বেয়া প্ৰতিকূল বতৰ নেওচি মানুহবোৰ ওলাই আহিছে। ধন্যবাদ। ব্যুৰ' ৰিপৰ্ট, NTN for Assam।